অৰুণোদয় আঁচনিলৈ গুৰুত্বপূৰ্ণ আপডেট ৰয়েছে। আজি হল 10 আগষ্ট, তথাপি কিন্তু লাখ লাখ মানুহৰ একাউণ্টত সোমোৱা নাই অৰুণোদয় আঁচনিৰ টকা। হয়, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব আৰু কোনটো ডেটত আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব, সবিশেষ তথ্য এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'ৰ ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে, তেনে ক্ষেত্ৰত পেজটো ফ'ল' কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ। হয় ফ্ৰেণ্ডসকল, আপোনালোকে সকলোৱে জানে যে প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখনে কিন্তু অৰুণোদয় আঁচনিৰ লগতে অন্যান্য যিসমূহ আঁচনি আছে, সকলো ধৰণৰ আঁচনি টকা কিন্তু হিতাধিকাৰীসকলৰ একাউণ্টত ট্ৰেন্সফাৰ কৰা হয়। আৰু অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু এই নিয়মটো বহুত দিন আগৰ পৰাই কাৰ্যকৰী কৰিছে। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় বা অন্য যিকোনো আঁচনিৰ জৰিয়তে টকা লাভ কৰিছে, তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্টত জনাব। এতিয়া কথাটো যে আপোনালোকে যিসকল নেকি আগষ্ট মাহৰ টকা লাভ কৰা নাই, অৰ্থাৎ আজি 10 তাৰিখ তথাপিও টকা লাভ কৰা নাই, বা আপোনালোকে জুন জুলাই মাহতো টকা লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আৰু আজিৰ ডেটত যিসকলে টকা পোৱা নাই সেইসকলে কি কৰিব, সকলো বুজাই কম। তো প্ৰথমটো হ'ল যে আপোনালোকে যিসকল নেকি আজি 10 আগষ্ট আপোনালোকে তথাপিও টকা পোৱা নাই, সেইসকলৰ বাবে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই। কিয়নো চৰকাৰে কিন্তু অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু আগতে এটা ঘোষণা কৰিছে যে আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ ধন কিন্তু আপোনালোকে 10 আগষ্ট নহয়, আপোনালোকে 17 আগষ্টতহে টকাটো লাভ কৰিব। অৰ্থাৎ আপোনালোকে 10 তাৰিখৰ সলনি 17 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে বা অৰুণোদয় আঁচনিৰ লগতে যিসমূহ নেকি আঁচনি আছে, দীনদয়াল দিব্যাংগ আঁচনি বা আপোনাৰ অন্য যিকেইটা আঁচনি আছে, মুঠতে আপোনালোকে গোটেইকেইটা আঁচনিৰ ধন কিন্তু আপোনালোকে 10 তাৰিখৰ সলনি অৰ্থাৎ 10 আগষ্টৰ সলনি আপোনালোকে 17 আগষ্টৰ দিনাখন লাভ কৰিব। এইটো চৰকাৰে আগতীয়াকৈ ঘোষণা কৰিছিল। ইয়াৰ পিছত আহি গ'ল যিসকল নেকি জুন জুলাই মাহত টকা লাভ কৰা নাই সেইসকলৰ কথা। চ' আপোনালোকে যদি জুন জুলাই মাহৰ পৰা টকা লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ লিষ্টটো ভেৰিফিকেশ্যন কৰিব লাগিব। অৰ্থাৎ বহুত সংখ্যক মানুহৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হৈছে। যদি আপোনালোকৰ নাম সেইখন লিষ্টত আছে, আপোনালোকে এবাৰ চেক কৰি ল'ব। কৰ্তন হোৱা লিষ্টত যদি আপোনাৰ নামটো আহিছে, তেনে ক্ষেত্ৰত আপুনি আৰু ভৱিষ্যতত টকা লাভ নকৰে, মানে আপোনাৰ নামটো কৰ্তন হৈ গ'ল। ইয়াৰ উপৰিও কিছু সংখ্যকৰ নাম লিষ্টত আছে, সেইসকলে কি কৰিব লাগিব, কিছুমান কাম আছে। যেনেকুৱা তাৰ ভিতৰত দুটা ইম্পৰ্টেণ্ট কাম, দুটাৰ ভিতৰত এটা হ'ল যে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় পাব বিচাৰে, আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিবই লাগিব। আৰু দ্বিতীয়টো হ'ল যে আপোনাৰ বেংক একাউণ্টৰ সৈতে কিন্তু আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। চ' আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক আছে নাই সেইটো চেক কৰিব, আৰু আপোনালোকৰ ৰেচন কাৰ্ডটো আপোনালোকে লিংক কৰি ল'ব আধাৰ কাৰ্ড। এই দুটা কাম কৰিলে আপোনাৰ নাম যদি ভেৰিফাই হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে 100% টকা লাভ কৰিব। আৰু অৰুণোদয় আঁচনিৰ লিষ্টখন কেনেকৈ চেক কৰিব পাৰি তাৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকৰ যদি প্ৰয়োজন হয় সেই ভিডিঅ'টো চাব পাৰিব, মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিম। আৰু আজিৰ এই ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ।